Hello student, welcome back to my channel. More channel thokoloke swagotom janaisu. So jonhokol student more channel tut notun asa channel to subscribe kori loba aru kagojoka bell button to on kori diba karon ei video channel tut tomalokor informative update bor di niyomito di thoka hoy. So tomaloke ekone channel to etia subscribe kori loba aru kagojoka bell button to on kori diba. So etia hoise tomalokor higher secondary result ketia dibo hokole ta monot proshno je higher secondary result to ketia dia hobo. So এই বিষয়ত এই ভিডিওটোত আলোচনা কৰিম যে তোমালোকৰ হায়াৰ সেকেন্ডাৰী ৰিজাল্ট কেতিয়া দিব। সো কোনোবাই কৈ আছে যে 21 তাৰিখত দিব, কোনোবাই কৈ আছে 20 তাৰিখত দিব। সো তোমালোকে চোৱা তোমালোকৰ হায়াৰ সেকেন্ডাৰী ৰিজাল্ট কেতিয়া দিব। সো এতিয়া তোমালোকৰ বৰ্ডৰ পৰা এখন নোটিছ দিছে যিখনত তোমালোকক জনাই দিছে যে কেতিয়া দিয়া হ'ব বা কেতিয়া দিয়াৰ সম্ভাৱনা আছে ৰিজাল্টটো। সো এতে চোৱা লিখিছে যে দিস ইজ ইন টু ইনফৰ্ম অল কনসাৰ্নড ষ্টুডেণ্ট এণ্ড ষ্টেক হোল্ডাৰ ডেট দ্য SS ফাইনেল ইয়াৰ results 2026 will be announced after 21st April 2026 অৰ্থাৎ ইয়াতে কোৱা হৈছে যে তোমালোকৰ যিসকল হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ্থী আছা তোমালোকৰ ৰিজাল্টটো 21 এপ্ৰিলৰ পিছতহে দিয়া হ'ব। অৰ্থাৎ 21 তাৰিখৰ পিছতহে তোমালোকৰ ৰিজাল্টটো দিয়া হ'ব। সো ইয়াৰ পিছতে তোমালোকৰ লিখিছে যে it has come to our attention that certain rumors are circulating regarding the declaration of results on 7th April 2026. We hereby clarify that such information is false and misleading. অৰ্থাৎ ইয়াতে কোৱা হৈছে যে তোমালোকৰ যিসকলে কৈ আছে যে 17 এপ্ৰিলত তোমালোকৰ ৰিজাল্ট দিয়া হ'ব এটো সম্পূৰ্ণ মিছা ভুৱা বাতৰি। তোমালোকৰ ইয়াতে কোনদিনা ৰিজাল্ট দিয়া হ'ব এটা জনাই দিছে যে তোমালোকৰ 21 তাৰিখৰ পিছত 21 এপ্ৰিলৰ পিছতহে তোমালোকৰ ৰিজাল্টটো দিয়া হ'ব। ইয়াৰ আগতে তোমালোকৰ ৰিজাল্ট দিয়া নহয়। সো যিবিলাক ভুৱা বাতৰিবিলাক নিউজবিলাক ওলাই আছে যে 17 এপ্ৰিলত তোমালোকৰ 17th এপ্ৰিলত তোমালোকৰ ৰিজাল্টবিলাক দিয়া হ'ব, কিন্তু এটো নহয়। ইয়াতে মিছা বুলি কৈ দিছে যে ফলছ এণ্ড মিছলিডিং। তোমালোকৰ 17 তাৰিখক কোনো ধৰণৰ ৰিজাল্ট দিয়া নহয় ইয়াতে তোমালোকক জনাই দিছে আৰু তোমালোকৰ ৰিজাল্টটো 21 এপ্ৰিলৰ পিছতহে তোমালোকৰ দিয়া হ'ব। আৰু যেতিয়া দিব তোমালোকৰ মুখ্যমন্ত্ৰী তোমালোকৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে জনাই দিব টুইট যোগে আৰু লগতে বৰ্ডৰ ফালৰ পৰা নোটিছ যোগে তোমালোকক জনাই দিব যে কোনদিনা ৰিজাল্টটো দিয়া হ'ব। সো এইখিনিয়ে আছিলে। তো ভিডিওটো ভাল লাগিলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু কাগজ থকা বেল বাটনটো অন কৰি দিবা, চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিওবোৰ মিছ নহয়। সো চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু কাগজ থকা বেল বাটনটো অন কৰি দিয়া। এইখিনিতে আজি ভিডিওটো সামৰিছোঁ। ধন্যবাদ।